হৈ গ'ল দেই এতিয়া আমাৰ কি চলি আছে আজি টিচাৰ্ছ ডে হয় নহয় আমাৰ এইচএছ ছেকেণ্ড ইয়েৰৰ ছাত্ৰ ছাত্ৰীসকল মৰমৰ এইফালে আমাৰ নিৰ্বাচী এইফালে আমাৰ প্ৰজ্ঞাপন এইফালে মহন্তৰ নাম পাহৰি গ'লো মহন্ত অনলি মহন্ত এয়া উদয় এইফালে চাওঁ অকণমান উদয় তাৰপিছত আমাৰ বিকি মুণ্ডা উৰ্ফে বিকাশ দেই হয় নহয় বিকাশ এতিয়া আমি সিহঁতে এটা কেক লৈ আনিছে এই কেকটো আমি এতিয়া কাটিব লাগিব সিহঁতৰ মৰমৰ চিন নহয় জানো গতিকে আমি কেকটো কাটিবলৈ লৈছোঁ আজি 2024 চন আৰু ছেপ্টেম্বৰ মাহৰ 5 তাৰিখ ঠিক আছে এতিয়া কেকটো কাটো ঠিক আছে তেতিয়াহ'লে আৰম্ভ কৰি দিওঁ দেই এতিয়া মই কেকটো অকণমান আমাৰ বুকণক মই খুৱাই দিছোঁ বুকণৰ লগতে আমাৰ গুণগুণকণ আহিব লাগে যোৱা বুকণ যোৱা এতিয়া আমাৰ গুণগুণকণ আহিব লাগে মই দি দিছোঁ মুঠা কৰি নিদিওঁ দেই তেওঁলোকে হাতে হাতে দিম এয়া আমাৰ নিৰ্বাচিলে লোৱা ঠিক আছে তাৰপিছত এয়া আমাৰ প্ৰজ্ঞাপনক দিছোঁ প্ৰজ্ঞাপন আমাৰ নতুন ষ্টুডেণ্ট আজি উদ্দীপন নাই আমি অকণমান মিছ কৰিছোঁ ঠিক আছে এয়া মহন্তক দিছোঁ মহন্তক খাই লোৱা কেক ঠিক আছে এয়া আমাৰ উদয় মহন্তৰ নামটো আচল নামটো কি আছিলে অপূৰ্বজ্যোতি মহন্ত নাম পাহৰিয়ে গ'লো অকল মহন্ত হৈ থাকিলে এটা ষ্টিল ফটোগ্ৰাফ ল'ব লাগিছিলে অ'কে বিকাশ আহা বিকাশ এয়া লোৱা বিকাশ উৰ্ফে বিকি ঠিক আছে থেংক ইউ হৈ যাব মোৰ আশীৰ্বাদ সদায় আছে থেংক ইউ হৈ যাব উদয় হৈ যাব ঠিক আছে দেই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে থেংক ইউ ভেৰি মাছ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এতিয়া তুমি অকণমান চাহৰ ব্যৱস্থা কৰা দেই চাহৰ ব্যৱস্থা অকণমান কৰা ল'ৰাকেইটাক খোৱা এয়া লোৱা সেইটো তুমি ভিতৰলৈ লৈ যোৱা অকণমান ইহঁতৰ কেক খাই দিওঁ হা লৈ যোৱা